Hello. আজি হৈছে 31st October 2025. তো আজি গোটেই অসমৰ কাৰণে এটা স্পেচিয়েল ডে কাৰণ স্পেচিয়েল নহয়, ইটছ ইম'চনেল কাৰণ ইটছ দ্য ৰিলিজ ডেট অফ টুলু মিনালে আৰু তাৰ লগতে ইটছ এন ইম'চনেল ডে ফৰ আছ অলছ' আৰ ফেমিলি কাৰণ মা আজি ৰিটায়াৰ হ'ব আফটাৰ ডুইং 37 years of service. চ' আজি মই মাক স্কুলত থ'বলৈ যাম. Itu on Korea খাইছে অৱসৰ গ্ৰহণ কৰিবলগীয়া অঞ্জলি ডেকা বাইদেউ দিনেই 9টা বজাৰ পিছত অহা নাই আহি সুন্দৰভাৱে চাকৰিৰ শেষ দিনলৈকে তেওঁ আজিৰ দিনটোৰ কথাটো অকণ বেলেগ আজি তেওঁ বিশেষ কামত কিন্তু তাক বাহিৰে তেওঁ কোনোদিনেই মানে প্ৰাৰ্থনাৰ পিছত অহাৰ নজিৰ নাই তেওঁ তেনেধৰণে তেওঁ চাকৰিটো আচলতে সমাপন কৰিলে এইটো এজন জ্যেষ্ঠ শিক্ষয়িত্ৰীয়ে যিটো আদৰ্শ দেখুৱালে সেইটোৰ পৰা আমি আমাৰ তলৰবিলাকে হয়তো আমি শিকিছোঁ আজি প্ৰিন্সিপাল ছাৰ মোৰ ফালৰ পৰা এখন আৰু ৰঞ্জন দেউতাকৰ দিনৰ পৰা একদম এই সৰু থাকোঁতে মানে আমাৰ ঘৰলৈ গৈছিলে মাক দেউতাক মানে হাফেন পিন্ধা দিনতে সংগীত আছে তেতিয়া কিজানি তোমালোকে 5-6ত পঢ়ি আছে তেতিয়াৰ পৰা ৰঞ্জনক জানো এতিয়া কি ভাইটি সমহ পুত্ৰ সমহ মানুহজনে সুন্দৰকৈ কথা কৈছিল গতিকে তেওঁ কৈ দিলে তেখেতে কৈ দিলে মোৰ সকলো হৈ যায় গতিকে মই চুপচাপ মনে মনে বহি থাকিছিলোঁ হয়নে গতিকে মই মনে মনে বহিছিলোঁ তাৰপিছত মই আহিছিলোঁ 1988 চনৰ 9 আগষ্ট তেতিয়া মোৰ লগত প্ৰথমে দেউতা আছিল আজি সেই মানুহজনক মই মিছ কৰিছোঁ দেউতাক মই মিছ কৰিছোঁ আৰু 37 yearsত মই দেউতাকেই হেৰুৱাইছোঁ দেউতাক লগতে জইন কৰিবলৈ আহিছিলোঁ যিদিনাখন মই স্কুললৈ আহিছিলোঁ সেইদিনা মই ভাবিছিলোঁ মই ইয়াত শিকাব আহিছোঁ যে ল'ৰা ছোৱালীক মই শিকাব আহিছোঁ কিন্তু যেতিয়া মই এদিন দুদিনকৈ পাৰ হ'ব ধৰিলোঁ তেতিয়া মই ভাবিছোঁ নাই
মই আসলে শিকাবলৈ অহা নাই, মই শিকিবলৈও আহিছোঁ। মই তেতিয়া ভাবিলোঁ আৰু দেখিলোঁ এতিয়া মই 37 ইয়াৰ্ছ এই জাৰ্ণিটোত মানে যিমান শিক্ষক শিক্ষয়িত্ৰী লগ পালোঁ প্ৰত্যেকৰ পৰাই মই শিকিলোঁ, বহুত শিকিলোঁ। মই আচলতে একেবাৰে নজনা হৈ আহিছিলোঁ, অকল কিতাপহে পঢ়িছিলোঁ, মানে কোনো ধৰণৰ নীতি নিয়ম মই একোৱে নাজানিছিলোঁ। যেতিয়া বাইদেউবিলাকৰ লগত বহি থাকোঁ তেতিয়া বাইদেউবিলাকে অঞ্জলি অমুক অঞ্জলি তমুক তেনেকৈ মই বহুত কথা শিকিলোঁ। সেইকাৰণে মই শিক্ষক শিক্ষয়িত্ৰী সকলোকে বা স্কুলখন মই সকলোকে কি বুলি ভাবোঁ, এখন কিতাপ বুলি ভাবোঁ। প্ৰত্যেকৰ পৰাই মই শিকিছোঁ। এতিয়া মোৰ চাকৰিকালত বহুতকেই মই হেৰি কৰিলোঁ, বিদায় দিছোঁ আৰু এতিয়া থকাখিনিৰ পৰাও মই মানে যদিও মোৰ যিসমূহ প্ৰত্যেকৰ পৰাই শিকিছোঁ, এতিয়াও শিকিয়েই আছোঁ। গতিকে এখন কিতাপ স্কুলখনকে মই এখন কিতাপ বুলি ভাবিছোঁ আৰু এখন কিতাপ তাৰমানে পঢ়ি কেতিয়াও শেষ নহয় বুলি মই ভাবিছোঁ। আৰু প্ৰথমে মই ঈশ্বৰক ধন্যবাদ দিম যে ভালে কুশলে মোৰ এই দিনকেইটা শেষ হ'ল। তাৰপিছতে দ্বিতীয়তে মই দেউতাক ধন্যবাদ দিম যিয়ে মোক ইয়ালৈ আনি দিছিলে। তাৰপিছতে এই স্কুলখনে মোক বহুত দিলে আৰু মোৰ যে এতিয়া বৰ্তমান লাইফত মোৰ যিখিনি হ'ল স্কুলখনৰ কাৰণে, গতিকে স্কুলৰ ওচৰত মই সদায় কৃতজ্ঞ। সেয়া মোক ক'ব লাগে। সকলো ভালে কুশলে থাকিব। উপস্থিত হোৱাৰ কাৰণে আমি সঁচাকৈয়ে আমি সুখী আৰু ভৱিষ্যতলৈ ঠিক এনেকৈ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ লগতে কৰ্মচাৰীবৃন্দ, আচলতে কি ক'ম, পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখিনি পৰম্পৰা সেইখিনি পৰম্পৰা মই একদম অন্তৰেৰে কৈছোঁ। এই পৰম্পৰাবিলাক ক্ৰমাগতভাৱে মানে উচ্চ পৰ্যায়লৈ গৈ আছে আৰু তাৰ কাৰণে অত্যন্ত সুখ অনুভৱ কৰিছোঁ। মোৰ পত্নী বা হিৰেনে এইটো হেৰি কৰাৰ কাৰণে বুলি নহয়, আজি আঁতৰৰ পৰা আমি লক্ষ্য কৰি থাকোঁ যিবিলাক অনুষ্ঠান হয় যথেষ্ট ষ্টেণ্ডাৰ্ড হয়, মানে উচ্চ মানদণ্ড বিশিষ্ট হৈ আহি আছে আৰু তাৰ লগে লগে শিক্ষক শিক্ষয়িত্ৰীখিনিও নিশ্চয় এনেকুৱা আবেষ্টনীৰ মাজত থাকি নিজৰ যিখিনি স্বকীয় প্ৰতিভা সেইখিনি বিদ্যালয়ৰ যোগেদি এটা বৃহত্তৰ অঞ্চলত পৰিচিত হ'ব পাৰিব। সেইকাৰণে আশা ৰাখিছোঁ সকলোৱে স্কুলৰ যাৰ যাৱতীয় যি কাম সেই কামবিলাক আন্তৰিকতাৰে কৰক আৰু এটা সময়ত বিদায়ৰ দিনা আপোনালোকে অন্ততঃ দুখ অনুভৱ নকৰাকৈ বুকু ফিন্দাই বুলি কৈছোঁ একদম কোৱাকৈ, তেনেকৈ আপোনালোকে ইয়াৰ পৰা ওলাই যাব পাৰিব। মনত এনেকুৱা ভাৱ যে মই কৃতকাৰ্যতাৰে মোৰ কাৰ্যকাল শেষ কৰিলোঁ, তাত কোনো অনুশোচনা অনুভৱ নকৰাকৈ আপোনালোক যাব পাৰিব। আৰু বয়সস্থ ব্যক্তি হিচাপে মই আপোনালোকক এইখিনিয়ে পৰামৰ্শ দিলোঁ, নিজৰ কৰ্তব্য কৰক আৰু নিজৰ কৰ্তব্য কৰি নিজৰ সুনাম নিজেই অৰ্জন কৰে। এইখিনিয়ে ঘৰত থাকি দাসদাৰ পৰা যিমান শিকিলোঁ বুজিলোঁ বা কুইজ এটা পাতিলেও মই আগতে দাসদাক ৰিটায়াৰ্ড হোৱাৰ পিছতো ফোন কৰি মাতি আনো, দাসদা কুইজটো চলাই দিব। দাসদা তেতিয়াও আহে। আজি কিছু বছৰৰ পৰা মোৰ সেইটো অৱশ্যে দায়িত্বটো অলপ কমিল, জুনিয়ৰখিনি বহুত আহিল, মোৰ দায়িত্বৰ ভাৰটোও কমি গ'ল। গতিকে এই দাসদাক মই শ্ৰদ্ধা সহকাৰে প্ৰথমতে নমস্কাৰ জনাইছোঁ। অতি শ্ৰদ্ধাৰ, তেওঁ মোৰ মিষ্টাৰৰ গুৰু বুলি ক'লেও এক প্ৰকাৰ ভুল নহয়। ইকনমিক্স শিকিবলৈ ছাৰৰ ওচৰত দাসদাৰ ওচৰত আহিছিল মোৰ মিষ্টাৰ, যদিও মেথছৰ তেওঁ ইকনমিক্স পঢ়াবলগীয়া হৈছিল টিচাৰ নোহোৱাৰ কাৰণে। দাসদাৰ ওচৰত
ছাত্ৰৰ নিচিনা আহি শিকি গৈ শিকাইছিল গতিকে সেই হিচাপে গুৰু হিচাপেও মই প্ৰথমতে তেওঁৰ ওচৰত আশীৰ্বাদ লৈছোঁ আৰু বাইদেউ আহাৰ দিনাৰ পৰা দেখিছোঁ এটা নিৰ্দিষ্ট ঠাইত কোনোদিন কাৰো লগত হাই নাই কাজিয়া নাই উচ্চ বাক্য নাই ধীৰ স্থিৰ টাইমত স্কুলত আহিব কোনোবা দিনা দেৰি হ'লে স্কুলত নাহে সেইদিনা কিন্তু ইমান টাইম মেইনটেইন কৰি সুন্দৰভাৱে ক্লাছবোৰ কৰি শেষ পৰ্যায়লৈকে হাঁহি মুখে দেউতাকৰ কথা কওঁতে মাত্ৰ চকুৰ পানী ওলাল এনেকৈ বিদায় লোৱা মানুহ মই দেখা নাই খুব ভাল লাগিছে তাৰমানে সাধাৰণতে বহুত দেখিছোঁ কান্দি কাটি ভিতৰত যিয়ে নাথাকক কান্দি কাটি শেষ এটাষাৰ কথা ক'ব নোৱাৰে কিন্তু বাইদেউ ইমান ধীৰ স্থিৰেৰে ইমান ধুনীয়াকৈ কথাখিনি কৈ আৰু কাক কি ধৰণে ক'ব লাগে হীৰেণক জিলকাক বা উমেশক প্ৰত্যেককে সুন্দৰকৈ কথাখিনি কৈ ইমান ধুনীয়াকৈ সামৰণি মাৰিছে মোৰ বহুত ভাল লাগিছে দাসদাই এই যে নাই মোৰ ল'ৰাৰ একো নাই মোৰ ছোৱালীৰ একো নহয় কি কৰিব ইহঁতে এনেকৈ কৈ কৈয়ে আগুৱাই নিলে এই বাক্যটো কৈ আগুৱাই নিলে তাহাঁতৰ একোৱেই নাই ল'ৰাটো একেবাৰে বেয়াই সেনেকৈ কৈ একদম দুপে একেবাৰে আকাশ চুব পৰা কৰি দিলে পৰ্যায় এইটো কাইদা বৰ ডাঙৰ হীৰেণৰ কাইদা মানে হীৰেণে চাকৰি লোৱাৰ যিটো কাইদা এই একে কাইদাতে তেওঁ ল'ৰা ছোৱালী দুটাক একদম মানে চকুত জিলিকা কৰি দিলে আৰু ভাবিছোঁ মই ভৱিষ্যত বাইদেউৰ জীৱন যি ডিচিপ্লিনত স্কুলত থাকিল একেটা ডিচিপ্লিনতে ঘৰতে থাকিব এতিয়া অৱশ্যে সময় দৰকাৰ বাইদেউৰ আপোনাৰ সেইটো ক'ব লাগিব তাৰমানে এতিয়া এনেকুৱা এটা বাইদেউৰ সময় লাগে এতিয়া ইমান ডিচিপ্লিনত থকা মানুহ এজনক সময় লাগে ধুনীয়াকৈ সম্পন্ন হ'ল চাকৰি জীৱন সেইকাৰণে মোৰ ভাল লাগিছে এদিন আহিলেতো যাবই লাগিব নিয়মেই কিন্তু এটা মানুহ আছে বিশেষ কিবা এটা ক'ব বিচাৰিছে মানুহজনে ক'বলৈ নকয় নাজানো কেমেৰাটো মই এতিয়া আগবঢ়াই দিম আজি মোৰ কাৰণে এটা খুব বেয়া দিন কালিৰ পৰা আমাৰ ঘৰত কাজিয়া পেচাল অলপ বেছি হ'ব তাকে সহ্য কৰা টানো আছে কৰিব লাগিব সেইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কি প্ৰাৰ্থনা জনাইছা যে অলপ শান্তিত থাকিব পাৰোঁ ফাল্টু এইবিলাক আমাৰ মানুহ ৰখি আছে এইবোৰ কি ক'বা বিধি ভাই কি ক'বা কি ক'ম আজি এটা মানে বিশেষ এটা দিন আৰু এটা জীৱনৰ মানে অধ্যায় এটা সমাপ্তি ঘটিলে এটা নতুন জীৱনৰ আৰম্ভণি হ'ব অৱসৰৰ মুহূৰ্তৰ যিখিনি অভিজ্ঞতা বা বেদনা সেইখিনি আজি গোটেইখিনি লৈ আহিছে এই মুহূৰ্তলৈ তাকে কৈছোঁ আৰু তোমাক ধুনীয়া লাগিছে আজি কি ক'বা তুমি কি ক'বা আজি কি আইতা আজি কেনেকুৱা লাগিছে মই আশীৰ্বাদ কৰিছোঁ মোৰ সমান বয়সলৈ জীয়াই থাকক মৰাই সুখে শান্তিয়ে থাকক স্কুলটো এতিয়া বন্ধই হৈ গ'ল ঘৰত শান্তিত থাকক এইটোৱে কথা তোমালোকে একো বেয়া হেৰি নকৰিবা মাক দুখ নিদিবা ল'ৰা ছোৱালীয়ে ভালে থাকক বেমাৰ আজাৰ নহওক আৰু মই কি ক'ম বাছা ময়ো আহি থাকিব লাগিব মাতবোৰ কৰি থাকিব লাগিব মোৰ লগো হয় আপুনিও ভালে থাকিব লাগিব মোৰ সমান আয়ুস লৈ পেলাই জীয়াই থাকক এইটো আশীৰ্বাদ কৰিছোঁ মই হৈ থাকক একো লগা নাই মোৰ প্ৰথম কথা হৈছে খং উঠিছে কাৰণ কোনোবা আজি বহুত দেৰিকৈ আহিছে এক নম্বৰত আহিব লগা মানুহটো আজি বহুত দেৰিকৈ আহিছে আজি আমাৰ দগেশ্বৰ আজি প্ৰব্লেম
ডগেছে আজি বমি কৰিছে বাকি ডগেছ কেটা দেখাব লাগিব এডপ্ট কৰিছে বাচ্চাৰ কাৰণে এতিয়া হেৰি হৈছে কানপ্লিজৰ ভাল লাগিছে তোমাৰ ইয়াৰিংছ থ্যাংক ইউ আজি খুব এটা বিশেষ দিন ফলো আছ অন হোৱাট দ্য ব্লগ আমি আজি এটা বিশেষ দিনত ইয়াত আছো খাম সবকে দি মেলি সবে খালে চাই ন দিয়া বহুত বেলেগ বেলেগ ধৰণৰ আইটেমছ আছে ফলো আছ অন হোৱাট দ্য ব্লগ কি ক'ব আজি ভাল লাগিছে আপোনাৰ কিন্তু আজি বহুত ধুনীয়া লাগিছে হয় নেকি এই তোমাৰ বেষ্ট ফ্ৰেণ্ড আইতাও খাব আজি আইতা তুমি আজি লুচি খাবা কি ক'বা তুমি কি ক'বা ভাল লাগিছে আজি ৰৈ ৰৈ পিনালে চালা নাই চোৱা কেতিয়া চাবা অলপ দেৰি আছে অলপ দেৰিকে চাম এই যে তুলনি বিয়াৰ ভিডিঅ' বনাই তুলনি বিয়াৰ ভিডিঅ' যে পুৰা খাই থাকিলে যে ফ্লেছ লাইট মাৰি মাৰি যায় এনেকুৱা তোমালোকে কেমেৰা কৰে যে আজি মই সেইটো হৈছে কেনে ভাল লাগিছে নে খানা যাম দিবা কেনে হৈছে হে এই কোৱা এতিয়া কেনেকুৱা লাগিছে বহুত টেষ্টি হৈছে খানা মজা ঘৰৰ বাৰীত এটা ল'ব ওলাইছে মই ইমান ঘৰৰ খানা ইমান টেষ্টি যে হ'ব মই পায়স A1 মটৰ পনীৰ পূজাৰ বজাৰ কৰিব কাপোৰ একেলগে নেকি জিলকা আছিলে জিলকা একমাহ পাই গ'ল 3টা আছিলে খানা কেনেকুৱা জেনজিছ খানা কেনেকুৱা নো কমেণ্টছ মোক বহুত এক্সপ'জ কৰিছে আৰু নহ'ব খানা কেনেকুৱা পাৰ্লি চাৰ্লি দুটা কোৱা বহুত টেষ্টি ভাল লাগিছে আৰু খাবা নেকি আৰু নকোৱা হৈ গ'ল আজিৰ কাৰণে চ' গাইজ আমি এতিয়া আণ্টিৰ লাষ্ট গিফ্ট এইটো আমাৰ কেক আনি আছোঁ তাৰপিছত অলৰেডি গোটেইখিনি শেষে হ'ল খানা আৰু স্কুল টিচাৰ্ছ চব আহিলে সকলোৱে চবে এনজয় কৰিলে ভালকৈ আৰু খানা বহুত টেষ্টি হৈছিলে যদি কাজিয়া কৰা গ্লোভছ আনি দিম কাবেৰী আৰু মই একদম জন্মৰ পৰা আমি দুজনী একেলগে ফ্ৰেণ্ড জন্মৰ পৰা বুলি ক'ব পাৰি যেতিয়া তাইৰ বাৰ্থডে 1-2 বছৰৰ বাৰ্থডেতে তাই মোৰ ফ্ৰেণ্ড নাথাকোঁতে মই আছিলোঁ আৰু
আৰু আমি মধুৰিআমৰ পাতেৰে চাধা বনাইছিলোঁ আৰু আমি এইজন বৰমাহঁতৰ ঘৰৰ পৰা সদায় গালি পাইছিলোঁ কাৰণ আমি শাক পাচলি দি আছিলোঁ চব উঠাই দিছিলোঁ আৰু আমি বিচনাৰ তলত সোমাইছিলোঁ। আচ্ছা ঠিক আছে আজি ভাল লাগিল আজি বহুত ভাল লাগিল আকৌ আহিবা বুলি কওঁ আকৌ আহিম এইটো নেকি এইটো কি ক্লাছ এইটো 7A 7 পালে
Hello.